এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমে আপোনালোকক বাক্সাৰ বৰ্তমানৰ পৰিস্থিতি আজি পুৱাৰে পৰা পৰিস্থিতি কেনেকুৱা হেয়া আপোনালোকক জনাই লবলৈ বিচাৰিছো পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে কিছু স্বাভাৱিক হৈছে যাতায়াত ব্যৱস্থা স্বাভাৱিক হৈছে কিন্তু ইন্টাৰনেট কৰ্তন কৰি থোৱা হৈছে কিন্তু যি ধৰণৰ ঘটনা এটা ঘটি গল বুধবাৰে যি ধৰণৰ এটা বিভীষিকাৰ সৃষ্টি হৈ গল এফালে প্ৰতিবাদকাৰীৰ উগ্ৰ ৰূপ আৰক্ষীৰ লাঠি চালনা আৰক্ষীৰো এক প্ৰকাৰ যি ৰূপ বা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যেটো এটা পৰিবেশ সৃষ্টি হল ইয়া দেখা গৈছে বহু প্ৰতিবাদকাৰী আঘাতপ্ৰাপ্ত হৈছে চিকিৎসাধীন হ'বলগীয়া হৈছে আৰক্ষীৰো ৩৫ গৰাকীমান লোক আঘাতপ্ৰাপ্ত হৈছে সাংবাদিকসকল আঘাতপ্ৰাপ্ত হৈছে কিন্তু এটা প্ৰশ্নটো হৈছে বাক্সাত কৰবাত জড়িত আছে নেকি তৃতীয় পক্ষ বাক্সাৰ যি ধৰণৰ ঘটনা ঘটি গল তাত এটা পক্ষই কিবা এটা অস্থিৰতা তাৰ সৃষ্টি কৰি দিবলৈ বিচাৰিছিল নেকি উদ্দেশ্য কিবা বেলেগ আছিল নেকি ডিজিপিয়ে কৰিছে খুবে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য যেহেতু ডিজিপি হৰমিত সিং তেওঁ বৰ্তমান বাক্সাৰ পৰিস্থিতি তেওঁ পৰ্যবেক্ষণ কৰিছে তেওঁ নিখাই উপস্থিত হৈ গুটেই পৰিস্থিতি নিৰীক্ষণ কৰিছে তেওঁৰ যেটো কথা তেওঁৰ মন্তব্যটো স্পষ্ট কথা যে একাংশ মোটিভেটেড আৰু মিসলিডেড অৰ্থাৎ খুব বিপথে পৰিচালিত আৰু মোটিভেটেড অৰ্থাৎ হয়তো এটা বিশেষ উদ্দেশ্য আছে এই দুটা কথা ডিজিপি গৰাকীৰ মুখত শুনা গৈছে তেওঁ কৈছে যে ন্যায় প্ৰক্ৰিয়াটো কেনেকুৱা হয় আদালতে ন্যায় দিয়ে কিন্তু এই ধৰণৰ অস্থিৰতা এটা সৃষ্টি কৰিবলৈ কোনেও নালাগে বুলি তেওঁ কৈছে কিন্তু তৃতীয় পক্ষৰ কথা ক'ত আহিল তৃতীয় পক্ষ জড়িত হৈ আছে নেকি যেটো তৃতীয় পক্ষ আসলে গুটেই কথাখিনিকে আন এটা ৰূপ দিবলৈ চেষ্টা কৰিছিল সেই তৃতীয় পক্ষটো কোন কাক চিনাক্ত কৰিছে প্ৰথমে আপোনালোকক জনাবলৈ বিচাৰিছো যে বাক্সাৰ এসপিৰ ফলৰ পৰা এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে যে হয় তেওঁলোকৰ হাতত তেনেকুৱা কিছু খবৰ আহি পৰিছে যে এটা এনেকুৱা পক্ষ সোমাই পৰিছিল অৰ্থাৎ আমি কবলৈ গলে সেই তৃতীয় পক্ষটো জুবিন অনুৰাগীৰ উপৰিও এটা এনেকুৱা পক্ষ সোমাই পৰিছিল যাৰ উদ্দেশ্যই হয়তো বেলেগ ধৰণৰ আছিল যাৰ উদ্দেশ্যই হয়তো আছিল যে এটা অস্থিৰতা এটা সৃষ্টি কৰি দিয়া জুবিন হুকত দগ্ধ সকলো জুবিন হঠাৎ এনেকৈ নোহোৱা হৈ যাব হেয়াটো কোনেও কল্পনা কৰা নাছিল জুবিন গাৰ্গৰ এই যি অকাল মৃত্যু এই মৃত্যু ৰহস্যৰ আৱৰ্তত এই মৃত্যুক লৈ বহু প্ৰশ্ন কিন্তু যেতিয়া অভিযুক্ত ৫ জনক আদালতত হাজিৰ কৰাৰ পিছত বাক্সা কাৰাগাৰলৈ লৈ যোৱা হ'ল তাৰ পিছত লাহে লাহে কৰবাত আৰক্ষীয়ে হে পূৰ্বানুমান কৰিব নোৱাৰিলে নেকি পৰিস্থিতি এনেকুৱা হৈ পৰিব নেকি সেই ধৰণৰ প্ৰশ্ন এটা উঠিছে নোহোৱা নহয় চৰ্চিত হৈছে তাৰ সমান্তৰালকৈ যেতিয়া আসলতে শিলাবৰ্ষণ হ'ল যেতিয়া আৰক্ষীয়ে লাঠি চালনা কৰিলে তাৰ মাজত বহুজন আঘাতপ্ৰাপ্ত হ'ল চিকিৎসালয়ত চিকিৎসাধীন অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'ল গুলিবিদ্ধ হ'ল যুৱক এই গোটেই ঘটনাটোত কাক চিনাক্ত কৰা হৈছে এতিয়ালৈকে 13 গৰাকীক আটক কৰিছে আৰক্ষীয়ে আমি খুবেই তাৎপৰ্যপূৰ্ণ মন্তব্য এটা আপোনালোকৰ বাবে লৈ আহিছো আৰক্ষীৰ ভাষ্য আৰক্ষী শীৰ্ষ বিষয়াৰ ভাষ্য বাক্সাত কি হৈছিলে তৃতীয় পক্ষই কেনেকৈ আসলতে অস্থিৰতা সৃষ্টি কৰিবলৈ বিচাৰিছিল আৰু আৰক্ষীয়ে কৈছে যে সেই তৃতীয় পক্ষটোক চিনাক্ত কৰা হৈছে আমি চাই আছো ভিজুৱেলছ আমাৰ হাতত আছে সেই তৃতীয় পক্ষটোক চিনাক্ত কৰা হৈছে অৰ্থাৎ কোনোবা এনেকুৱা এটা চক্ৰ সোমাই পৰিছিল নেকি যেটোৱে খুব অস্থিৰতাৰ সৃষ্টি কৰিবলৈ বিচাৰিছিল প্ৰথমে শুনক আৰক্ষী অধীক্ষকৰ ভাষ্য আমি তদন্ত কৰি আছো এটা তৃতীয় পক্ষ এটো জড়িত আছে বুলি আমি কিছু প্ৰমাণ পাইছো যিখিনি আমাৰ জুবিনৰ অনুৰাগীটো আমি ওপৰ নহয় জানো গতিকে জুবিনৰ মৃত্যুটো এটা সঁচাই বৰ বেদনাদায়ক আৰু আমি এতিয়াও আমি শোকত আছো গতিকে মই ৰাইজৰ লগত মিলি আছিলো গোটেইখিনি সুন্দৰকৈ বুজাইছো সুন্দৰকৈ বুজিলে কিন্তু পটককে এটা মই দেখিলো কিছুমানে শিলগুটি মাৰা মানে আৰম্ভ কৰিলে তাৰ ৰিজাল্টত আমি কিছুমান এনেকুৱা ৰাবাৰ বুলেট বা যিখিনি আমি প্ৰিলিমিনাৰী ডিফেন্স ল'ব লাগে ল'লো আৰু এতিয়া আপুনি দেখিছে যথেষ্ট আমি ফোৰ্স পাইছো আমাৰ সন্মানীয় আইজিপি ল এণ্ড অৰ্ডাৰ ছাৰ আইজিপি বিটিএডি ছাৰ তেওঁলোকে অহৰহ লাগি আছে আমাৰ লগত আপোনালোকে যদি চাই আজি আমাৰ যিখিনি গাড়ী ক্ষতি হ'ল জ্বলাই দিলে মোৰ নিজৰ গাড়ীখন ভাঙি দিলে মোৰ যিখিনি আৰু লগত যিখিনি গাড়ী থাকে সেইখিনিও ভাঙি দিলে প্ৰায় ৭-৮খন গাড়ী সম্পূৰ্ণভাৱে তেওঁলোকে ডেমেজ কৰি দিলে পুলিচৰ যেটো আমি হস্তম মানে হৈছিলো যিখিনি আমি কন্ট্ৰোল কৰিব লাগে সেইখিনি কৰিলো আমি যিখিনি ধৰক ইয়াতকে পৰিস্থিতি আৰু বেছি বেয়া যাতে নহয় চাওক গোটেই ৰাইজ সকলোতো বেয়া নহয় আৰু মই তেওঁলোকক বুজাইছিলো যে জুবিনৰ অনুৰাগীক মই সন্মান কৰিছো আপোনালোকৰ যিটো চিন্তা বা মানসিকতা যিটো আপোনাৰ দুখ পাই আছে সেইটো আমি সন্মান জনাইছো বহুত দেৰি আমি একো কৰা নাই কথা পাতি আছো মই দেখিব আপোনাৰ ফুটেজ আছে ৰাইজৰ লগত সোমাই ধুনীয়াকৈ কথা পাতিছো তেওঁলোকে মানিছেও কিন্তু তাৰ পিছত হয়তো এটা পক্ষ আহি গ'ল যাতে তেওঁলোকে ভাল পোৱা নাই হয়তো আৰু এটা আইডেন্টিফাই হৈছে গোটেই মানুহখিনি আইডেন্টিফাই কৰিছো আৰু যিখিনি মই এছুৰেঞ্চ দিছো যিখিনি জুবিনৰ অনুৰাগী সঁচাকৈ জুবিনৰ অনুৰাগী তেওঁলোকৰ
ওপৰত কোনো আমি একশ্যন নলওঁ আমিও যদি জানো ন মানুহ কোন কাৰ উদ্দেশ্যটো কি সেইটো ভালকৈ জানো আৰক্ষী অধীক্ষক সেয়া উজ্জ্বল প্ৰতিম বৰুৱা তেওঁ ইতিমধ্যে কৈছে যে চিনাক্ত কিন্তু কৰা হৈছে আৰু সমান্তৰালকৈ জুবিন অনুৰাগীসকলৰ যিটো এটা তেওঁলোকৰ এটা ন্যায়ৰ দাবী সেফালে ন্যায়ৰ দাবী আৰু তাৰ মাজতে এছামে কৰবাত তেনেকুৱা সুযোগ এটা ললে নেকি ইয়াত আসলতে বহু তেনেকুৱা কথা আহি পৰিছে স্বাভাৱিকতে সকলোকে এতিয়া ধৈৰ্য ৰাখিবলৈ কোৱা হৈছে সকলোকে সংযত হৈ থাকিবলৈ কোৱা হৈছে কিন্তু এফালে ন্যায়ৰ দাবী যে উত্তৰ লাগে কিন্তু তাৰ মাজতে অভিযুক্তক লৈ যেতিয়া আৰক্ষীৰ চিআইডিহে কনভয়টো সোমাইছিলে তেতিয়াও শিলাবৰ্ষণ হৈছিলে বা এনেকুৱা ধৰণৰ গোটেই কথা বতৰাখিনিয়ে কৰবাত এটা অস্থিৰ পৰিৱেশ এটাৰ সৃষ্টি কৰি দিয়াৰ চক্ৰান্ত কৰবাত আছে নেকি স্বাভাৱিকতে এই ধৰণৰ প্ৰশ্নবোৰ আৰু আৰক্ষী এছপি গৰাকীয়ে যেতিয়া ক'ব তেওঁ কৈছে যে মই নিজেও হাতত দুখ পাইছো মোৰ বহু মানুহৰ চিলাই পৰিছে কোনোবা অচিৰ চিলাই পৰিছে মূৰত এই ধৰণৰ কথা বতৰাবোৰ আহিছে পোহৰলৈ সমান্তৰালকৈ প্ৰতিবাদকাৰীৰ মাজৰ পৰাও চিকিৎসাধীন হৈ বৰ্তমান থাকিবলগীয়া হৈছে এজন যুৱক জনক মেধি তেওঁ বৰ্তমান তেওঁ সংকটমুক্ত বুলি সৌভাগ্যক্ৰমে তেওঁ সংকটমুক্ত কিন্তু এই যেটো এটা আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হ'ল আৰক্ষীয়ে কন্দুৱা গ্যাস নিক্ষেপ কৰিলে খুবেই অস্থিৰ পৰিস্থিতি এটা কিন্তু আৰম্ভণিটো ক'ত কেনেকৈ হৈছিলে সেয়া হয়তো আৰক্ষীয়ে ইতিমধ্যে 13 জনক ডিটেইন কৰিছে সোধাপোছা বৰ্তমান কৰি আছে হয়তো এই দিশটো আৰক্ষীয়ে তদন্ত কৰিব জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল সেই উত্তৰটো সকলোৱে বিচাৰিছে ন্যায় দাবী কৰিছে অভিযুক্তসকল যিসকল দোষীসকলৰ কঠোৰ শাস্তি বিচাৰিছে দুখীসকলে কঠোৰ শাস্তি লাভ কৰক এছআইটিৰ তদন্ত প্ৰক্ৰিয়া খুব ক্ষিপ্ৰগতিত আগবঢ়াব বুলি সকলোৱে দাবী উত্থাপন কৰিছে তাৰ মাজতে এজনৰ পিছত এজনকৈ সিংগাপুৰৰ পৰা অসমীয়া আহিল 10 জন অসমীয়া আহি সিংগাপুৰীয়া আহি এছআইটিৰ সন্মুখত তেওঁলোকে ভাষ্য দিছে তাৰে এজনে ভাষ্য দিছে কিন্তু বৰ বিশেষ তেনেকুৱা একো কথাও নকলে আমি সেই খবৰটো আপোনালোকৰ বাবে আৰু কিছু আন পোনপটীয়া সম্প্ৰচাৰত আপোনালোকৰ বাবে লৈ আহিম কিন্তু এই যেটো প্ৰসংগ এতিয়া শান্ত আমি পুনৰবাৰ কৈছো ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে যদিও শান্ত হৈছে লাহে লাহে স্বাভাৱিক হ'বলৈ ধৰিছে কিন্তু জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনা ৰহস্যজনক মৃত্যু বা গোটেই ৰহস্যৰ আৱৰ্তত থকা ঘটনাটোৰ পিছতে যেটো প্ৰশ্ন উত্থাপন হৈছে আৰু কাৰাগাৰ অভিযুক্তসকলক কাৰাগাৰলৈ নিয়াৰ পিছতে আদালতৰ নিৰ্দেশত কাৰাগাৰলৈ নিয়াৰ পিছতে তাত অসম আৰক্ষীৰ ডিজিপি হৰমিত সিঙে নিখাটো যেটো পৰিস্থিতি দিনৰ ভাগত হ'ল তাৰ পিছত নিখা তেওঁ উপস্থিত হৈছিলে আৰু জুবিন গাৰ্গৰ মৃত্যুত সকলোৱে মৰ্মাহত বুলি তেওঁ উল্লেখ কৈছে যে আমি সকলো মৰ্মাহত আমাৰ সকলোৱে আমি এই মুহূৰ্তত আমি সকলো বেদনাত আছো আমি সকলো দুখত আছো বুলি তেওঁ কৈছে ডিজিপি হৰমিত সিঙে লগতে কিন্তু সকলোকে ধৈৰ্য ধৰিবলৈ কৈছে ঘটনাৰ তেওঁ প্ৰতিক্ৰিয়া নিখাই দিলে আৰু সকলোকে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান কৰিছে সমান্তৰালকৈ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কৈছে যে বাক্সাত যি হ'ল সেয়া অতি দুখজনক ঘটনা এনেকুৱা ঘটনা হ'ব নালাগে আৰু সংবিধান মতে আইন চলিব সংবিধান মতে চলিব প্ৰক্ৰিয়া মতে তদন্ত চলি আছে তেওঁলোকক কাৰাগাৰলৈ ন্যায়ালয়ে পঠিয়াইছে ন্যায়ালয়ে আৰু সেইখিনি কথা কৈ তেওঁলোকতে কৈছে যে আমি সকলোৱে অসমৰ বিকাশ আৰু উন্নয়নৰ পথত চলি থাকিব লাগিব আইনী প্ৰক্ৰিয়াৰে আগবাঢ়ি আছে তদন্ত দোষীয়ে উচিত শাস্তি পাবই তেওঁ খুব তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে এছআইটিৰ তদন্ত আগবাঢ়িছে দোষীয়ে উচিত শাস্তি পাবই এইখিনি কথা উল্লেখ কৰিছে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মন্তব্য কৰিছে সংবাদ মাধ্যমত সকলোৱে মৰ্মাহত বুলি উল্লেখ কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীও জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি তেওঁ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কিন্তু লগতে তেওঁ ক'লে যে একাংশ এনেকুৱা আছিল যিসকল মিছলিডেড আৰু যিসকল মটিভেটেড তেওঁৰ ভাষ্যটো শুনক ঘটনা হৈছে এইটো এটা দুখী ঘটনা দৰ্দনাক ঘটনা এনেকে হ'ব নালাগে আৰু এনেকে কৰিব নাপায় আমাৰ দেশৰ এটা আইন কানুন আছে আৰু আইন কানুনৰ মতেহে আমাৰ সংবিধানৰ মতেহে লটো চলে সো যেনেকে আজি হ'ব চাগে আপুনিবিলাক মাননীয় মুখ্যমন্ত্ৰী সাহেবৰে বাইটটো তেখেত যিটো কৈছিলে এইটো দেখিছে যে এটা যিটো প্ৰক্ৰিয়া আছে আমিতো এটা ডেমক্ৰেটিক নেশ্যন সো প্ৰক্ৰিয়া মতে একদম যি ইনভেষ্টিগেশ্যন হ'ব লাগে এটা বেলেগ দেশৰ লগততো যোগাযোগ চলি আছে খটাং যাক পানিছমেণ্ট পাব লাগে পানিছমেণ্ট পাব আৰু তেওঁবিলাকে ন্যায়িক হিৰাসতত আহিছে ন্যায়ালয়ে পঠাইছে সো এনেকে যিটো আজি হৈছে বেয়া হৈছে আৰু কিন্তু আমি আপোনাৰ মাধ্যমৰ থ্ৰু সংবাদ মাধ্যমৰ দ্বাৰা সবক জনাবলৈ বিচাৰোঁ যে সবে ৰাইজ আমি সবে মিলি পেলাই আমাৰ অসমক যিটো আমি ডেভেলপমেণ্ট আৰু প্ৰগ্ৰেছৰ ৰাহত গৈ আছোঁ ইটোতে আমি চলি থাকিম আৰু যেনেকৈ পুলিচ মই আগতে একবাৰ সিদিনা কৈছিলোঁ মই যে আপুনি আমাৰ ওপৰত বিশ্বাস ৰাখক আমাৰ এছআইটি কাম কৰি আছে আৰু ভালকৈ কাম হ'ব
আৰু আজি ছিংগাপুৰৰে CM ছাৰৰ যিটো তেখেতে কৈছে যে CM ছিংগাপুৰৰে তাৰ পৰা খবৰ আহিছে যে আমাৰ পুলিচৰ এটা ৰেপুটেশ্যন আছে তো আপুনি বিশ্বাস ৰাখক সো আমি সবে মিলি পেলাই বিকজ এটা সিম্পল কথা জুবিন গাৰ্গ ভাই যিটো গৈছে ইমান এটা ডাঙৰ হস্তি ইমান ডাঙৰ সিঙ্গার আমাৰ সবত মানে হিন্দি में बोलता है ना दिल में चोट लगा सो ही दिना আপুনি মানে সবে মানে কোনো মানুহ নাই যিটো চকুত পানী আহা নাই যিটো কান্ধা নাই সো আমাক তেখেতৰ মেমৰি মতেহে আমাক সবক মিলি পেলাই and we all want justice and we have to but justice or eta madhyam ase eta niyam ase eta kanun ase tar motehe cholibo lagibo so moi apunar sabore apuni aji sabe mane bahut patience ot kaam korise bahut dhoyjot kaam korise bahut bhalke yat thakise so moi saboke apunar madhyam through dhanyawad disu aur jitu rise ase ketaman tat mane misguided oru motivated jitu element ase তেওঁ বিলাককে মই কৈছো যে এনেকে লক নিজৰ হাতত ললে ভাল নহয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত আৰু হে ডিজিপিৰ মন্তব্য ইতিমধ্যে শুনিলে ডিজিপিয়ে খুব কথাখিনি গুৰুত্ব সহকাৰে তেওঁ গোটেই কথাখিনি কৈছে যে কেনেকৈ বৰ্তমান ছিংগাপুৰী অসমীয়া সকলকো সোধাপোছা কৰা হৈছে কিন্তু এই যেটো প্ৰসংগ যেটো এসপি গৰাকীয়ে যেটো মন্তব্য কৰিলে যে এটা পক্ষ তাক তেওঁলোকে চিনাক্ত কৰিছে সেই কিন্তু বিশেষ গুৰুত্ব সহকাৰে লবলগীয়া সেই বিষয়টো এফালে জুবিন গাৰ্গৰ নিয়াৰ দাবী জুবিন অনুৰাগীৰ আৰু নিয়াৰ বাবে দাবী কৰি বিভিন্নজনে মাত পাতিছে আৰু তাৰ সমান্তৰালকৈ এটা সামে কৰবাত আসলতে পৰিস্থিতিৰ সুযোগ লৈছে নেকি কিন্তু অৱশ্যে আজিও তেনেকুৱা যাতে কোনো পৰিস্থিতিৰ উদ্ভৱ হ'ব নোৱাৰে তাৰ বাবে আৰক্ষী নিৰাপত্তাৰক্ষী গিজগিজা আছে শীৰ্ষ আৰক্ষীৰ নিখাই বৈঠক হৈছে কেবাখনো আৰু ৰুদ্ধদাৰ বৈঠক হৈছে তেওঁলোকে আলোচনা কৰিছে কি ধৰণে গোটেই পৰিস্থিতিটো সম্ভালিব আনকি আৰক্ষীৰ বৰ্তমান ছুটি যিখিনি ছুটি হেয়া বাতিল কৰা হৈছে এক্সেপ্ট মেডিকেল গ্ৰাউণ্ডছ আৰু তাৰ লগতে আমি যদি এইখিনি কথা লৈ যদি চাওঁ মুখ্যমন্ত্ৰীৰ যদি আমি তাৎপৰ্যপূৰ্ণ মন্তব্য লৈ চাওঁ মুখ্যমন্ত্ৰীয়ে কিন্তু এটা কথা খুব গুৰুত্বপূৰ্ণভাৱে আসলতে উত্থাপন কৰিছে যে এছামে 2026 নিৰ্বাচনৰ এই বিষয়টো 2026 নিৰ্বাচনৰ ইস্যু কৰিবলৈ আসলতে বিচাৰিছে হে মুখ্যমন্ত্ৰীৰ মন্তব্য সমান্তৰালকৈ ইয়াৰ পূৰ্বেও তেওঁ কংগ্ৰেছক সমালোচনা কৰিছিলে ৰাজনীতিৰ কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে এছাম এনেকুৱা আছে এয়া যিয়ে আসলতে গোটেই বিষয়টোক লৈ ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা কৰবাত কৰিছে যি নহওক এই মুহূৰ্তত সকলোৱে বিচাৰিছে যে এই ধৰণৰ এটা অপ্ৰীতিকৰ এটা পৰিস্থিতি সৃষ্টি নহওক কিয়নো কৰবাত নহয় কৰবাত ন্যায়ৰ এই গোটেই যেটো আৰক্ষীয়ে কোৱাৰ ধৰণে দুখীয়ে শাস্তি পাবই ডিজিপি গৰাকীৰ মন্তব্য বা বৰ্তমান যি ধৰণৰ এটা পৰিস্থিতি আসলতে উদ্ভৱ হৈ গৈছিলে বাক্সাত এতিয়া তাত ইন্টাৰনেট কৰ্তন কৰা হ'ল বা তাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ নামত আৰক্ষী লাঠি চালনা কৰিলে তাৰ সমান্তৰালকৈ হিলগুটি নিক্ষেপ কৰা হৈছিল প্ৰতিবাদকাৰীৰ ফালৰ পৰা যেটো এটা কোন আসলতে এই বিষয়বোৰৰ সৈতে যদি তৃতীয় পক্ষটো আছে সেই তৃতীয় পক্ষটোক চিনাক্ত কিমান সোনকালে কৰিব পাৰিব আৰক্ষী এটা প্ৰসংগ কিন্তু নিশ্চিত ৰূপত বহু লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া এটা দুৰ্ভাগ্যজনক ঘটনা উদ্বিগ্নতাৰ পৰিৱেশ এটা সৃষ্টি হৈ গৈছিল বৰ ভয়ানক হৈ পৰিছিল এটা সময়ত পৰিস্থিতি আজি বৰ্তমান খুব কাঢ়া নজৰ ৰখা হৈছে কিন্তু আৰক্ষী সমানে ৰেপিড অ্যাকশন ফোর্স নমুৱা হৈছিলে আৰক্ষী সমানে গিজগিজা আছে প্ৰতিটো মুভমেন্টত আসলতে সকলোৰে নজৰ আছে কিন্তু এই যেটো ডিজিপিৰ মন্তব্য যে দুখীয়ে উচিত শাস্তি পাব এসআইটিৰ তদন্ত প্ৰক্ৰিয়া মতে আগবাঢ়িছে সিঙ্গাপুৰৰ লগত কথা পাতিবলৈ এটা প্ৰক্ৰিয়া থাকে হেতু আগবাঢ়িছে আৰু এসআইটিৰ তদন্ত সঠিক পথতে আগবাঢ়িছে আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীও কৈছে যে এই যেটো ন্যায় আদালতে দিব আৰু সমান্তৰালকৈ এই যেটো কথা যে বাক্সাত জড়িত আছে নেকি কৰবাত তৃতীয় পক্ষ আৰক্ষী কিমান সোনকালে যেটো আৰক্ষীয়ে হেতু সন্দেহ কৰিছে আৰক্ষী কিমান সোনকালে আসলতে হেয়া বিচাৰি উলিয়াই হেয়া লক্ষণীয়